নমস্কাৰ, আপোনালোকে চাই আছে ND365 আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ঢিং চহৰত আৰু এই মুহূৰ্তত মই আপোনালোকক কিছু দৃশ্য দেখুৱাই আছোঁ। এয়া হৈছে য'ত ঘটনা সংঘটিত হৈছিল যোৱা বৃহস্পতিবাৰে, যি জঘন্য দৰ্শনকাণ্ডৰ এক ঘটনা সংঘটিত হৈছিল ঢিঙত, আৰু সেই স্থানত মই এই মুহূৰ্তত উপস্থিত আছোঁ আৰু এই মুহূৰ্তৰ সমগ্ৰ দৃশ্য ND365ৰ দৰ্শকক দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। যি ঘটনা সংঘটিত হৈছিল আৰু ঘটনাৰ পাছতে দেখা গৈছিল সমগ্ৰ ঢিঙৰ লগতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বিভিন্ন দল সংগঠন মহিলাসকলে কিন্তু দিনৰ দিনটো প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাৰপিছতেই তফাজ্জুল ইছলাম নামৰ এজন পাহন্দক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু দুই পাহন্দ বৰ্তমানলৈকে কিন্তু পলাতক হৈ আছে। আৰু এই তফাজ্জুল ইছলাম নামৰ যিগৰাকী পাহন্দক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল, এই পাহন্দগৰাকীক যোৱা নিশা তদন্তৰ খাতিৰত এই স্থানত লৈ অহা হৈছিল আৰু এই স্থানতেই বৃহস্পতিবাৰে সংঘটিত হৈছিল এগৰাকী 14 বছৰীয়া নাবালিকাৰ লগত দৰ্শনকাণ্ডৰ দৰে এক জঘন্য ঘটনা। আৰু এই পুখুৰীৰ পাৰতে বৃহস্পতিবাৰে ঘটনাটো সংঘটিত হৈছিল আৰু যোৱা নিশা আৰক্ষীয়ে তদন্তৰ খাতিৰত এই স্থানলৈ লৈ আহিছিল তফাজ্জুল ইছলামক, আৰু এই আৰক্ষীৰ বেহু ফালি তফাজ্জুল ইছলামে পলাবলৈ চেষ্টা কৰিছিল আৰু এইখন পুখুৰীত জঁপিয়াই ইতিমধ্যে তফাজ্জুল ইছলামৰ মৃত্যু হৈছে আৰু এই মুহূৰ্তত আৰক্ষীয়ে মৃত্যুদেহ উদ্ধাৰ কৰিছে। ইয়াত ৰাইজসকল আহি উপস্থিত হৈছে, সমগ্ৰ ঢিঙৰ ৰাইজ কিন্তু এই মুহূৰ্তত আহি উপস্থিত হৈছে। আৰক্ষী প্ৰশাসনৰ লোকসকল আহি ইয়াত উপস্থিত হৈছে। এই মুহূৰ্তত SDRFৰ জৰিয়তে আৰক্ষীয়ে তফাজ্জুল ইছলামৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। যোৱা নিশা তফাজ্জুল ইছলামক তদন্তৰ খাতিৰত এই স্থানলৈ লৈ অহা হৈছিল বুলি আমি জানিব পাৰিছোঁ আৰু এই স্থানৰ পৰা নিশাৰ এন্ধাৰৰ সুযোগ লৈ পেলাই আৰক্ষীক গতা মাৰি এই আৰক্ষী গাড়ীৰ পৰা তফাজ্জুল ইছলাম পলাবলৈ চেষ্টা কৰিছিল আৰু তাৰপিছতেই আৰক্ষী যিহেতুকে পানীত জঁপিয়াই পলাবলৈ চেষ্টা কৰিছিল আৰু পানীত পৰি পেলাই তফাজ্জুল ইছলাম পানীত ডুবি তফাজ্জুল ইছলামৰ মৃত্যু হৈছে আৰু পুৱা SDRF বাহিনীয়ে অভিযান চলাই অভিযানৰ অন্তত তফাজ্জুল ইছলামৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰু খন্তেক সময়ৰ পিছতে তফাজ্জুল ইছলামৰ মৃতদেহ নগাঁৱলৈ প্ৰেৰণ কৰিব মৰণোত্তৰ পৰীক্ষাৰ বাবে। আৰু এই ঘটনাৰ পাছতেই দেখা গৈছে যে এই ঠাইত সমগ্ৰ ঢিঙবাসী ৰাইজ ইয়াত ওলাই আহিছে, দল সংগঠনৰ লোকসকল ইয়াত ওলাই আহিছে আৰু এই সমগ্ৰ দৃশ্য আপোনালোকক মই দেখুৱাই আছোঁ। ইয়াত চাওক, আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত আছে, মহিলাসকল আহি ইয়াত উপস্থিত হৈছে, স্থানীয় ৰাইজ আহি ইয়াত উপস্থিত হৈছে আৰু এই মুহূৰ্তত তফাজ্জুলৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু খন্তেক পিছতে তফাজ্জুলৰ মৃতদেহ লৈ যোৱা হ'ব নগাঁৱলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ লৈ যোৱা হ'ব। আৰু এই মুহূৰ্তত তফাজ্জুলৰ মাতৃ আহি এই স্থানত উপস্থিত হৈছে। মই প্ৰথমতে কিছু দৃশ্য দেখুৱাই লৈছোঁ। আৰু এয়া আছিল তফাজ্জুলৰ মাতৃৰ দৃশ্য। তফাজ্জুলৰ মাতৃ আহি ইতিমধ্যে এই স্থানত উপস্থিত হৈছে। পুত্ৰৰ মৃতদেহ দেখি পেলাই তফাজ্জুলৰ মাতৃ কিছু আৱেগিক হৈ পৰিছে, কিন্তু এটা কথা ক'ব লাগিব যে যি জঘন্য কাণ্ড সংঘটিত কৰিছে, সেই জঘন্য কাণ্ড সংঘটিত কৰাৰ পিছতে কিন্তু যি স্থানীয় ৰাইজ আছে, দল সংগঠন আছে, মহিলাসকলে কিন্তু তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। তফাজ্জুলক এনকাউণ্টাৰ কৰিব লাগে আৰু দুই সহযোগী আছিল, লগত যি তিনি নৰপাহন্দকে ফাঁচীৰ দাবী তুলিছিল প্ৰতিবাদকাৰীয়ে, এনকাউণ্টাৰৰ দাবী তুলিছিল প্ৰতিবাদকাৰীয়ে, কিন্তু তাৰপিছতে দেখা গৈছে যে আৰক্ষীয়ে মাত্ৰ এজন অপৰাধী কৰায়ত্ব কৰিছিল আৰু তফাজ্জুল ইছলামক কৰায়ত্ব কৰাৰ পাছতেই তদন্তৰ খাতিৰত এই স্থানত লৈ অহা হৈছিল, এই পুখুৰীৰ পাৰতে লৈ অহা হৈছিল আৰু নিশাৰ এন্ধাৰত আৰক্ষীৰ বিহু ফালি পলাবলৈ লওঁতেই আৰক্ষীৰ গাড়ীৰ পৰা জঁপিয়াইছিল এইখন পুখুৰীত আৰু এইখন পুখুৰীত জঁপিওৱাৰ পিছতেই কিন্তু তফাজ্জুল ইছলামৰ মৃত্যু হৈছে। আৰু এই মুহূৰ্তত ইয়াত উপস্থিত আছে ঢিং আছুৰ নেতৃবৃন্দ আৰু স্থানীয় ৰাইজ। মই সেইসকলৰ পৰা এই সন্দৰ্ভত কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। যোৱা বৃহস্পতিবাৰে সন্ধিয়া যি ঢিঙত এক নাৰকীয় জঘন্য ঘটনা সংঘটিত কৰিছিলে, তিনি পাখণ্ড এগৰাকী নাবালিকাক ধৰ্ষণ কৰি ৰাস্তাৰ কিনাৰত পেলাই থৈ গৈছিলে আৰু তাৰে পৰিপ্ৰেক্ষিতত ঢিং আৰক্ষীয়ে এজন অপৰাধীক কৰায়ত্ব কৰিছিল আৰু তদন্তৰ খাতিৰত লৈ আহোঁতে আৰক্ষীক গতা মাৰি পলায়নৰ চেষ্টা কৰি পুখুৰীত পৰি মৃত্যু ঘটিছে। অন্ততঃ আংশিকভাৱে ছোৱালীজনীয়ে ন্যায় লাভ কৰিছে, ভগৱন্তই সহায় কৰিছে, ৰাতিপুৱাই ভাল খবৰ বুলি আমি ভাবিছোঁ আৰু আৰক্ষীক দাবী জনাইছোঁ অনতিপলমে বাকী দুজন অপৰাধীকো কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে। যিহেতুকে আন দুটা অভিযুক্তক এতিয়াও কৰায়ত্ব কৰিব পৰা নাই, সেই ক্ষেত্ৰত আপোনালোকে ঢিং আৰক্ষীক কি আহ্বান জনায়? হয়, ঢিং আৰক্ষীক দাবী জনাইছোঁ অনতি সোনকালে যদি তেওঁলোক দুজনকো কৰায়ত্ব নকৰে, ঢিং আঞ্চলিক ছাত্ৰ সন্থাই নাৰী সমাজক লগত লৈ ঢিং বন্ধ কাৰ্যসূচী অব্যাহত ৰাখিব আৰু তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি ৰাখিব।
দেখা গৈছে আপোনালোকে কৈছিল যে অনিৰ্দিষ্ট কাললৈ এই ঢিং বন্ধ হ'ব, ঢিং বজাৰ বন্ধ হ'ব 3 নং পদক কৰায়ত্ব নকৰা পৰ্যন্ত। যিহেতুকে আজি এজনক ইতিমধ্যে কৰায়ত্ব কৰাৰ পিছত মৃত্যু হৈছে, আপোনালোকে কি ক'ব আচলতে এইটো সন্দৰ্ভত? আজিৰ দিনটো যিহেতুকে ঢিং বজাৰ এতিয়াও বন্ধ হৈ আছে, আপোনালোকে কিবা তেনেকুৱা ধৰণৰ কিবা ভাবিছে নেকি? নাই, ঢিং বন্ধ অব্যাহত থাকিব। যিহেতু এওঁক কৰায়ত্ব কৰিছিলে, যোৱা কালিয়ে কৰায়ত্ব কৰিছিলে, কালি কৰায়ত্ব কৰাৰ পিছতহে তেওঁ মৃত্যুমুখত পৰিছে। বাকী দুজন এতিয়াও পলাতক অৱস্থাত আছে। সেই পলাতক দুজনক যেতিয়ালৈকে নধৰে ঢিং বন্ধ অব্যাহত থাকিব, প্ৰতিবাদ অব্যাহত থাকিব। আজিও প্ৰতিবাদ হ'ব? প্ৰতিবাদ হ'ব, নাৰী সমাজ আহিব। ঢিং আঞ্চলিক ছাত্ৰ সন্থাই বন্ধ আহ্বান কৰিছে, নাৰী সমাজে প্ৰতিবাদ কৰিব। যোৱা পৰহি যি বৰ্বৰতা ঘটনা এই স্থানতে হৈছিল, যি নাবালিকাক যি ধৰ্ষণ কৰিছিল, আজি যি তাফাজুল পুলিচ বিষয়া পুলিচ প্ৰশাসনে যি তাক এৰেষ্ট কৰিছিল, আজি তেওঁ সোধপোছৰ কাৰণে তেওঁ গাঁৱলৈ তেওঁক আনিছিল আৰু দুজন অপৰাধীক কৰায়ত্ব কৰিবৰ কাৰণে যি প্ৰচেষ্টা চলাইছিল, তাৰপৰা পুলিচ প্ৰশাসনৰ পৰা তেওঁ দৌৰি পলাই পেলাই পানীত পৰিছিল। পানীত পৰি আজি মৃত ঘোষণা হৈছে বুলি আমি গম পাইছোঁ। এই মূলতে ইয়াৰ কাৰণটো হৈছে যে সমগ্ৰ ৰাইজৰ, সমগ্ৰ দেশে এই ঘটনাটোক এটা গৰিহণা দিছে। এই গৰিহণাৰ যিটো ভগৱানৰ যিটো আশীৰ্বাদ, যিটো পাপ, ৰাইজৰ যিটো বুলি কয় অভিশাপ, এই অভিশাপে তেওঁক মেৰাই ধৰিছে আৰু এই অভিশাপৰ ফলতে তেওঁ এনকাউণ্টাৰ নকৰাৰ আগতে তেওঁ মৃত্যুবৰণ কৰিবলৈ হৈছে। গতিকে ৰাইজৰ অভিশাপ বহুত সাংঘাতিক। গতিকে কোনো অপৰাধীয়ে ৰাইজৰ কাঠগড়াৰ পৰা কোনো অপৰাধীয়ে সাৰি যাব নোৱাৰে, সেইটোকে আজি প্ৰমাণিত কৰিলে। তফাজুল হুছেইনৰ ঘৰ ক'ত কোম্পানী? তেখেতৰ ঘৰ বৰবেটী, অনুমান বৰবেটীত সেই সমীপতে হ'ব পাৰে। এটা কথা কয় নহয়, ভগৱান বোলা এজন আছে। এই ক্ষেত্ৰত আমি ঢিংবাসী ৰাইজৰ যোৱা ঘটনাটো সংঘটিত হোৱাৰ পৰা এটা তীব্ৰ প্ৰতিবাদ আছিলে, তীব্ৰ দাবী আছিলে যে দোষীক এনকাউণ্টাৰ কৰিব লাগে। কিন্তু আৰক্ষীয়ে এনকাউণ্টাৰ নকৰিলেও তাৰ ফল আৰক্ষীৰ সন্মুখতে তেওঁ নিজে পানীত জঁপিয়াই যিধৰণে মৃত্যুবৰণ কৰিলে, ইয়াক লৈ ঢিংবাসী ৰাইজ সুখী। আৰু সেই যি কণমানি নাবালিকাগৰাকী আছিলে, তাই ন্যায়ৰ ক্ষেত্ৰত কিছু হ'লেও আমি সকাহ পোৱা যেন অনুভৱ কৰিছোঁ। কাৰণ এটা দীঘলীয়া প্ৰচেষ্টাত চৰকাৰী ধনৰ ভাত খুৱাই থকাতকৈ এই যিটো আজি সংঘটিত হ'ল ঘটনা, যে পুৱাই এটা ভাল খবৰ ঢিংবাসীৰ বাবে, কিছু আশাৰ ৰেঙনি আহিছে ঢিংবাসীৰ মাজত। আৰু এই অপৰাধীৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ কম্প্ৰমাইজ নহয়, বাকী থকা দুগৰাকীৰ ক্ষেত্ৰতো যাতে আৰক্ষীয়ে নহ'লে ভগৱানেও এনেকুৱা এটা দৃষ্টিৰেই নিক্ষেপ কৰে, তাকে আমি কামনা কৰিছোঁ।